Jana, go back! Go back, go back! Malaki Jana, go back! Go back, go back! We are Janagere! Nasolibo, nasolibo! We are Janagere! Nasolibo, nasolibo! We are Musalman, go back! Go back, go back! We are Musalman, go back! Go back, go back! Murdabad! Murdabad, murdabad! We are Janagere! Nasolibo! We are Janagere! Nasolibo, nasolibo! Jai Akhon! Jai Akhon! Murdabad, murdabad! মিয়া দাদাগিৰি নচলিব আদি বিভিন্ন শ্লোগানেৰে মৰাণত উত্তাল প্ৰতিবাদ। বিশ্ব হিন্দু পৰিষদ, বজৰংগী দল, মাতৃশক্তি, দুৰ্গা বাহিনী মৰাণ পৰিষদৰ উদ্যোগত ৰাইজে ধাৰাবাহিকভাৱে চলি থকা ধৰ্ষণ কাণ্ডৰ প্ৰতিবাদত আজি সন্ধিয়া মৰাণ পুলিচ পইণ্টত থকা শ্ৰী সিদ্ধি হনুমান মন্দিৰৰ পৰা গণহুংকাৰ কৰা হয়। বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ কৰি ধৰ্ষণৰ অভিযুক্ত বিৰুদ্ধে কঠোৰ শাস্তি দাবী কৰে প্ৰতিবাদকাৰীয়ে। লগতে নাৰী সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনাই প্ৰতিবাদকাৰীসকলে। কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰে সঞ্জয় গুপ্তা বজৰংগীয়ে। জয় আখোন! জয় আখোন! ভাৰত মাতা কি জয়! ভাৰত মাতা কি জয়! জয় শ্ৰীৰাম! জয় শ্ৰীৰাম! জয় শ্ৰীৰাম! জয় শ্ৰীৰাম! আমি ধাৰাবাহিকভাৱে দেখি আহিছোঁ যে ৰাজ্যত ধাৰাবাহিকভাৱে ধৰ্ষণ কাণ্ড, হত্যা এইটো চলি আহিছে। যোৱা লোকসভা ইলেকশ্যনৰ পিছৰ পৰাই আমি ধাৰাবাহিকভাৱে এই হত্যালীলা আমি দেখি পাই আছোঁ। ধৰ্ষণ হৈ আছে, আমাৰ মা ভনীসকল সন্মান নষ্ট কৰা হৈছে। তাৰ প্ৰতিবাদত আমি আজি এই জন বিক্ষোভ কাৰ্যক্ৰম আৰম্ভ কৰিছোঁ। এইটো গোটেই অসম জোৰা কাৰ্যসূচী। লগতে আমি আজি মৰাণতো আৰম্ভ কৰিছোঁ। যোৱা কেইদিনৰ আগতে, কেইমাহৰ আগতে আমি বাংলাদেশতো আমি দেখি পালোঁ যে শ্বেখ হাছিনাৰ হেৰি লৈ কিনে হিন্দুসকলৰ ওপৰত অত্যাচাৰ, ধৰ্ষণ, মঠ মন্দিৰৰ ওপৰত মানে উগ্ৰবাদী আক্ৰমণ এইসব চলি থাকে। তাৰপিছতে আমি কলিকতাতো দেখিলোঁ, আমি এজনী ভনী যি ডক্টৰ আছিলে, তেওঁক ধৰ্ষণ কৰা হ'ল। তাৰপিছতে সেইটো ধৰ্ষণৰ প্ৰতিবাদ গোটেই ভাৰতবৰ্ষত চলি থকা অৱস্থাতে আমি দেখি পালোঁ যে দিনত 3জন পাখণ্ডাই, মুছলমান পাখণ্ডাই আমাৰ ভনী এজনীক ধৰ্ষণ কৰিলে। তাৰপিছতে কোকৰাঝাৰ, তাৰপিছতে তেজপুৰ, তেনেকুৱা ধৰণৰ বিভিন্ন জেগাত আমি দেখি আহিছোঁ। গতিকে তাৰ প্ৰতিবাদ স্বৰূপে আমি এই কাৰ্যসূচী হাতত লৈছোঁ। আমি বিচাৰিছোঁ ইয়াৰ পৰা মিয়া মুছলমান ইয়াৰ পৰা আঁতৰিব লাগে। কাৰণ মিয়া মুছলমানে 99.9% যিসকল কাৰ্যসূচী আছে, যি ঘটনা চলি আছে, গোটেইখিনি মিয়া মুছলমানে কৰি আছে। গতিকে মিয়া মুছলমানৰ অসমত থকা, ভাৰতবৰ্ষত থকা কোনো অধিকাৰ নাই। তাৰ প্ৰতিবাদ স্বৰূপে আজি আমি কাৰ্যসূচী লৈছোঁ। আমি বিশ্ব হিন্দু পৰিষদ, বজৰং দল, দুৰ্গা বাহিনী, মাতৃশক্তিৰ পৰা আজি কাৰ্যসূচী লোৱা হৈছে। এইটো আমাৰ প্ৰতিবাদ এইটো কাৰণে হৈছে, ধৰ্ষণকাৰী ইয়াত বহুত হৈছে। তো যোৱাবাৰ কেইমাহমানৰ আগত হৈছিলে আমাৰ হেৰিয়ত, কোকৰাঝাৰত। তাৰপৰা আকৌ এতিয়া কলকাতাত হ'লেতো কলকাতাত হৈ থাকোঁতে আকৌ ঘটনা বহুত হৈছে। সেইকাৰণে প্ৰায় মানে গোটেই দেখিছোঁ আমাৰ প্ৰতিজনী ছোৱালী, মা, ভণ্টি, বাই, ভনী চব মানে কোনো আমাৰ ইয়াত সুৰক্ষিত নাই। আৰু এইটো কাৰণে নাই, কিয় তেওঁলোকে আজি ধৰ্ষণ কৰিছে, ঠিকে গ্ৰেপ্তাৰ কৰিছে, 2 মাহৰ পিছত দেখিছোঁ 3 মাহৰ পিছত তেওঁলোকে বাহিৰত আজাদ ঘূৰি ফুৰিছে। এইটো কি কাৰণে হৈছে? এইটো তেওঁলোকক যদি ফাঁচি দিলে হয়, তেওঁলোকে নিশ্চয় ভয় কৰিলে হয়। আজি আৰু এটা ল'ৰাই কেতিয়াও নকৰে, আনকালে দেখিলে হয় আগৰ ল'ৰাটোকতো ফাঁচি দি দিলে, তো তেওঁলোকে কি নহয় এনকাউণ্টাৰ কৰি দিয়ক, ডাইৰেক্ট গুলিয়াই দিয়ক, কিয় নকৰে? সেইটো নকৰে ন। সেইটো কাৰণে আজি এই কাৰ্যসূচী লোৱা হৈছে আৰু এইটো প্ৰতিবাদ চলি থাকিব। আৰু আমি ভাবোঁ যে প্ৰতিজন আগত যিমানখিনি হৈ গ'ল, বৰ্তমান যিখিনি চলি আছে, তেওঁলোকক চবকে ফাঁচি হ'ব লাগে। ফাঁচি দিয়ে আমি মানে চবেই বিচাৰোঁ। আমাৰ বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ পৰা আমি এইটোৱে বিচাৰোঁ যে ধৰ্ষণকাৰীক ফাঁচি দিয়ক। নাৰী সুৰক্ষাৰ কাৰণে আমি ৰাজ্য চৰকাৰক এইটো আহ্বান জনাইছোঁ যে আমাক লাগে, আমাক প্ৰটেকশ্যন লাগে, আমাক প্ৰটেক্ট লাগে। কাৰণ কেলে আমাৰ এইহেঁতি সব সৰু সৰু ল'ৰা ছোৱালী বাহিৰে যাব নোৱাৰে। ক'ৰবাত কোনোবাই টিউশ্যন যায়, কোনোবাই ডিউটি কৰে, কোনোবাই ক'ৰবাত কিবা কাম কৰে। মই কাম কৰোঁ, মই ৰাতি আহিবলগীয়া হয়, মই কাপোৰ কিনিব কিবা কৰোঁ, মই যাব নোৱাৰোঁ। ল'ৰা দেখোঁ, ভয় লাগে। 4-5জন ল'ৰা দেখিলে আমাৰ এনেই ভয় লাগে। সেইকাৰণে ভয় লাগে, চলি আছে দেখি আছোঁ আমি, আমাৰ সেইকাৰণে ভয় লাগে। কিন্তু সেইটো কি কাৰণে? আমাক প্ৰটেকশ্যন লাগে, আমাৰ নাৰীক প্ৰটেকশ্যন লাগে। আমি সেইটো চৰকাৰক মানে আহ্বান জনাইছোঁ। দেশাম আমি আজি হিন্দু পৰিষদ, মাতৃশক্তি, দুৰ্গা বাহিনী, বজৰং দল, মাতৃশক্তি, দুৰ্গা বাহিনীৰ তৰফৰ পৰা এই প্ৰতিবাদ উলিয়াইছোঁ। যিহেতু আপোনালোকে গম পায়, আমাৰ ডক্টৰ মমিতাৰ ধৰ্ষণৰ পাছত আমাৰ গোটেই অসমতো ধৰ্ষণকাৰী মানে ধৰ্ষণ কৰি একদম মানে অপেনলি ঘূৰি আছে। ঠিক আছে, তো আমি যে ছোৱালীখিনি যে সৰু ডাঙৰ মানে বুঢ়ী চবে কোন সুৰক্ষিত আছে? আজি কোনোতো সুৰক্ষিত নাই।
আজি যে ইমান চৰকাৰ আহিছে, কংগ্ৰেছ হওক বিজেপি হওক, মোৰ এইটো একোৱে মোৰ ক'বলৈ নাই। কিন্তু আমাক কোনে সুৰক্ষা দিছে? চৰকাৰে ইমান আঁচনি উলিয়াইছে, কিন্তু ছোৱালীৰ কাৰণে কিবা সুৰক্ষা দিয়াটো বাধ্যতামূলক হৈ পৰিছে এইটো জেনেৰেশ্যনত। কিন্তু আজি মই কাম কৰো, তাই কাম কৰে, ঘৰত আমাৰ ভাইটি থাকিলেও আমাৰ কাম কৰিব উলিয়াই আহিবই লাগিব। আজি মই ৰাতি সন্ধিয়া টাইমত যেতিয়া ঘৰ যাম, মানে কেনেকে যাম মই ঘৰ? কিবা প্ৰটেকশ্যন উলিয়াই দিছে নেকি? ঠিক আছে, মই মানিছো কেইদিনমান আগত নিউজ এটা আহিছে, কিবা হেল্পলাইন নম্বৰ দিছে, য'ত পুলিচক ফোন কৰিলে তেওঁ আমাৰ ঘৰত গৈ থৈ আহিব গাড়ীত 10টাৰ পাছত। কিন্তু য'ত নগাঁৱত য'ত ৰেপটো হৈছে, ৰাতিপুৱা মানে তেওঁ টিউশ্যন গৈছে তেতিয়া ৰেপ কৰিছে। ঠিক আছে, তো ৰাতিপুৱা যদি ছোৱালীজনী যদি মানে ধৰ্ষণৰ পৰা মানে ৰক্ষা নাপালে, তেনেহ'লে আমি ৰাতি কেনেকে ৰক্ষা পাম? চবৰ হাতত ফোন থাকে, চবে ৰাতি আজিকালি বাচ্চাকেইটাই কি তলৱাৰ লৈ ঘূৰিব, নে ফোন লৈ ঘূৰিব, নে পেপাৰ স্প্ৰে লৈ ঘূৰিব, নে কি লৈ ঘূৰিব? আজি 4-5টা ল'ৰা যদি আমাৰ চাৰিওফালে যদি দৰিয়াই ধৰে, আমি কেনেকে নিজক ৰক্ষা কৰিম? কাৰণ আজি ইমান মানুহে যে ইমান ৰেপ কৰিছে, আজি মৰাণতো এটা ৰেপ হয় হা, চবে অপেনলি ঘূৰি থাকে ৰেপিষ্ট কেইটা। কাৰণ তাহাঁতৰ কাৰণে কিবা এনেকুৱা ষ্ট্ৰং আইন বনোৱাই নাই। ষ্ট্ৰং আইন বনালে তেতিয়া এটা ৰেপিষ্টক ফাঁচি দিয়ক না, 10টা ৰেপিষ্টক ভয় খাব তেতিয়া ক'বৰ কাৰণে। আজি আমাৰ এনেকে সৰু বাচ্চা আছে ন, টিউশ্যন স্কুল যাবলৈ কাৰণে তাহাঁতি ভয় কৰে। মা মই স্কুল নাযাওঁ, মই টিউশ্যন নাযাওঁ, মোৰ ভয় লাগে এইবোৰ চাই কিনে। কাৰণ তাহাঁতি আজিকালি ছ'চিয়েল মিডিয়াত জড়িত হৈ আছে ন, তাহাঁতিও চাই থাকে এইবোৰ বস্তু হা। তো আজি চৰকাৰক মই ইমানটোৱে আহ্বান জনাম, মই হিমন্ত বিশ্ব শৰ্মাক ইমানটোৱে আহ্বান জনাম, তেওঁ বহুত কৰিলে, অসমৰ ৰাজ্যৰ কাৰণে বহুত কৰিলে। মই কলকাতাক কাৰণে একো ক'ব নাযাওঁ, খালি মই ইমানটোৱে কওঁ, আমাৰ অসমৰ কাৰণে, আমাৰ অসমৰ ছোৱালীৰ কাৰণে, আমাৰ ভাৰতবৰ্ষৰ ছোৱালীৰ কাৰণে কিবা এটা আইন তেওঁ উলিয়াওক, কিবা ষ্ট্ৰং আইন কিবা এটা উলিয়াওক, য'ত ধৰ্ষণকাৰীক একদম শাস্তি এটা দিব লাগে। ফাঁচি যদি নিদিয়ে তেনেহ'লে আমাৰ পাব্লিকৰ হাতত উঠাই দিয়ক, তাহাঁতি আমাৰ ছোৱালীবোৰৰ হাতত উঠাই দিয়ক, আমি দিম শাস্তি তাহাঁতক।